হাই ফ্ৰেণ্ড, গুড ইভিনিং। এতিয়া এয়া মই বনাব লৈছোঁ আলু আৰু মানিমুনি ভাজি। ছোৱালীজনী ভাত খাম কৈছে, সেইবাবে বনাইছোঁ আৰু আপোনালোককো দেখুৱাম। 8টা বাজিব হৈছে আৰু ছোৱালীজনী ভোক লাগিছে কৈছে, সেইবাবে বনাইছোঁ আৰু আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব। এয়া মই মানিমুনি কুটি পেলাই এয়া আলুটো সৰু সৰুকৈ কুটি পেলাই ইয়াত ভাজি লৈছোঁ আৰু ইয়াত নিমখ আৰু হালধি পৰিমাণ অনুযায়ী দিম। জলকীয়াটো বেছিকৈ জ্বলাকৈ নিদিওঁ, যিহেতু ছোৱালীজনী খাব, সেইবাবে পটাপট বনাই দিছোঁ। আৰু এইফালে এতিয়া মই নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী। তাৰপিছত এতিয়া দিম আৰু দিছোঁ এইফালে ৰং, তাৰপিছত এইফালে জলকীয়া 3-4টা দি দিছোঁ গোটাকৈ। যদি বেছি জ্বলা হ'লে ছোৱালীজনী খাব নোৱাৰিব, গোটাকৈ দিলে ইমান জ্বলাটো নহয়গৈ আৰু। তাৰপিছত অকণমান এইটো সিজিব দি পেলাই ইয়াত আদা নহৰু জালুক কেইটামান দি দিম। কি মস্তি লাগিব আৰু আপোনালোকক দেখুৱাই যাম, চাই যাব। আৰু এইফালে এয়া আদা আৰু নহৰু কুনি থৈছোঁ আৰু এতিয়া চব্জিটো এবাৰ লৰাই লওঁ। গেছটো মধ্যমত দিছোঁ, যিহেতু একেবাৰে ল' ফ্লেমত দিলেও নহ'ব, মধ্যমত দিলে ভাল হ'ব ভাজি। আৰু এইফালে আমাৰ মহাজন পাপাই কি চাই আছে দেখিছেনে? এয়া ক্ৰিকেট চাই আছে। এয়া বিচনাত আৰামত বহি লৈছে আৰু ব্লেংকেটখন লৈ আছে, দেখিছেনে? একদম বিন্দাছ। এইজনী আমাৰ পুঞ্চাং। এনেকৈ চাব নোৱাৰে, এনেকৈহে তোক দেখুৱাই দিছোঁ। চুলি দেখিছেনে? বান্ধি দিছিলোঁ, ৰিবনডাল খুলি পেলালে। এয়া তাৰ পৰা পেলাব নোৱাৰি নহয়। আৰু এইফালে 10 মিনিটমান থোৱাৰ পাছত এতিয়া আদা নহৰু পেষ্টটো দি দিওঁ। আৰু এইফালে এয়া মই এতিয়া আদা নহৰু দি দিছোঁ ধুনীয়াকৈ। তাৰপিছত আকৌ এতিয়া 5 মিনিটমান থৈ দিম, তাৰপিছত হৈ যাব, টেষ্ট কৰিলে হৈ যাব আৰু। ছোৱালীজনীৰ কাৰণেহে সোনকালে বনাইছোঁ দেই, অকল ভাজিটোকে বনাই লৈছোঁ। পাছত আকৌ দাইল বনাম, সি বেছি দাইল নাখায় বাৰু, সেইবাবে আলু ভাজি খায়, সেইকাৰণে মানিমুনিটো ইভাগে দিলে নাখায়, সেইবাবে এনেকৈ দি দিছোঁ। আৰু এয়া ফাইনেলি আলু ভাজি আৰু মানিমুনি হৈ গ'ল। এয়া দেখিছেনে কি গোন্ধ, বহুত টেষ্টি হ'ব যেন পাইছোঁ দেই। গোন্ধটো ইমানেই ধুনীয়া, কি ক'ম আৰু, একদম খাবলৈ মজা হ'ব। এয়া সিজিলে, আপোনালোকক দেখুৱাই দিছোঁ, চাওক। এয়া ধুনীয়াকৈ আলু সিজিলে, তাৰপিছত মানিমুনি সিজিলে। এতিয়া গেছ ষ্টপ কৰি ছোৱালীজনীক খুৱাই লওঁ। আজিলৈ বাই বাই, গুড নাইট। আজিলৈ আহিছোঁ দেই গাইজ।